মৰমৰ ভিউয়াৰ্স, লকডাউন উপলক্ষে কলেজবোৰ বন্ধ থকাত আমি পদাৰ্থ বিজ্ঞানৰ মূল টপিকসমূহ ইয়াতে আলোচনা কৰিম। গতিকে আপোনালোকে সকলোৱে এইখিনিৰ সহায় লৈ মেইন বুক যদি আপোনালোকে পঢ়ে তেতিয়াহ'লে অলপ ভালকৈ বুজি পাব। ইতিমধ্যে আমি আলোচনা কৰিছোঁ গোলাকাৰ দাপোনৰ বিষয়ে। গোলাকাৰ দাপোনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব, তাৰপিছত ইয়াৰ ৰশ্মি চিত্ৰ অংকন, প্ৰতিফলনৰ নিয়ম, চিহ্ন প্ৰথা আদি আলোচনা কৰিছোঁ। আজি আৰম্ভ কৰিম পোহৰৰ প্ৰতিহৰণ, ৰিফ্লেকশ্যন অফ লাইট। পোহৰৰ প্ৰতিহৰণ, পোহৰ যদি এটা আলোকিক ঘনত্বৰ পৰা বেলেগ এটা আলোকিক ঘনত্বৰ মাধ্যমলৈ হেলনীয়াকৈ প্ৰৱেশ কৰে। হেলনীয়াকৈ প্ৰৱেশ কৰে মানে এটা আলোকিক ঘনত্ব, এইটো আলোকিক ঘনত্ব, এইটো এটা, এইটো পাতল, ধৰা হল পাতল, এইটো ধৰা হল ঘন। এটা আলোকিক ঘনত্ব বেলেগ এটা আলোকিক ঘনত্ব। আলোকিক ঘনত্ব মানে পোহৰৰ ক্ষেত্ৰত যে ঘনত্ব, পোহৰ শূন্য মাধ্যমৰ মাজেৰে যিমান বেগেৰে যায় বেলেগ মাধ্যমেৰে সিমান বেগেৰে নাযায়। শূন্য মাধ্যমেৰে যিমান যাব পানীৰ মাজেৰে তাতকৈ কম বেগেৰে যাব। মানে শূন্য মাধ্যমত 1 ছেকেণ্ডত যিমান দূৰ যাব পানীৰ মাজেৰে 1 ছেকেণ্ডত সিমান দূৰ নাযায়। গ্লিচাৰিনৰ মাজেৰে 1 ছেকেণ্ডত সিমান দূৰ নাযায়। তাৰপিছত কাঁচৰ মাজেৰে 1 ছেকেণ্ডত সিমান দূৰ নাযায়। যাৰ কাৰণে এই বেলেগ বেলেগ মাধ্যমক কি কোৱা হয়? বেলেগ বেলেগ আলোকিক ঘনত্বৰ মাধ্যম। এতিয়া শূন্য মাধ্যমটো হৈছে একেবাৰে কম আলোকিক ঘনত্বৰ মাধ্যম, পানী তাতকৈ বেছি, এনেকুৱা বেলেগ বেলেগ মাধ্যম, বেলেগ বেলেগ আলোকিক ঘনত্ব আৰু ভৰ ঘনত্ব এই দুটা কথাৰ মাজত পাৰ্থক্য আছে। যেনেকুৱা ভৰ ঘনত্ব কেৰাচিন তেলৰ পানীতকৈ কম, কিন্তু আলোকিক ঘনত্বৰ ক্ষেত্ৰত কেৰাচিন তেলৰ আলোকিক ঘনত্ব পানীতকৈ বেছি। কেৰাচিন তেলৰ মাজেৰে 1 ছেকেণ্ডত পোহৰে যিমান দূৰ যাব পানীৰ মাজেৰে 1 ছেকেণ্ডত তাতকৈ কি হ'ব? বেছি দূৰ হ'ব। যাৰ কাৰণে পানীটো পাতল কাতকৈ কেৰাচিন তেলতকৈ। কোন ক্ষেত্ৰত? আলোকিক ঘনত্বৰ ক্ষেত্ৰত। কিন্তু যদি কোৱা হয় ভৰ ঘনত্ব, তেতিয়াহ'লে কেৰাচিন তেলটো হৈছে পাতল, পানীটো হৈছে কি? ঘন। গতিকে আমি পোহৰৰ প্ৰতিহৰণৰ কথা আলোচনা কৰিম। গতিকে দুটা বেলেগ বেলেগ আলোকিক ঘনত্ব, ধৰা হল এইটো পাতল আৰু এইটো আঁকিছো, এইটো এটা বেলেগ এটা মাধ্যম, এইটো ধৰা হল ঘনত্ব। দুটা বেলেগ বেলেগ আলোকিক ঘনত্বৰ মাধ্যমত এটাৰ পৰা আনটোলৈ পোহৰ ৰশ্মি যদি কি হয় হেলনীয়াকৈ প্ৰৱেশ কৰে, এনেকৈ হেলনীয়াকৈ প্ৰৱেশ কৰে, তেতিয়াহ'লে এই দুই মাধ্যমৰ সন্ধিতলত এইটো বিন্দু আপতন বিন্দু, এইটো ইয়াতে যদি আমি এনেকে কি কৰো অবিলম্ব টানো, এই দুই মাধ্যমৰ সন্ধিতলত পোহৰ ৰশ্মিৰ কি হয়? দিশৰ পৰিৱৰ্তন হয়। পোহৰ আচলতে যাব লাগিছিল এইফালে, কিন্তু সেইফালে নাযায়, এইফালে যাব। এতিয়া এইটো বিন্দুত আহি পোহৰ পৰিছে, এইটো ধৰি লওক ও, এইফালৰ পৰা আহিছে এ ও, এইটো ধৰা হল বি, ভিতৰলৈ গৈছে, এইটো এটা বেলেগ মাধ্যম আৰু ভিতৰলৈ পাৰ হৈ গৈছে। এইটো আপতিত ৰশ্মি, এইটো অবিলম্বত আমি এইটো আপতন কোণ আৰু এইটো হল প্ৰতিহৰণ কোণ আৰ। তেতিয়াহ'লে এনেকুৱা বেলেগ বেলেগ মাধ্যমত বেলেগ বেলেগ আলোকিক ঘনত্বৰ মাধ্যমত পোহৰ যদি কি হয় হেলনীয়াকৈ গতি কৰে, তেতিয়াহ'লে দুই মাধ্যমত সন্ধিতলত পোহৰ ৰশ্মিৰ কি হয়? বেকা হয়, এনেকুৱা বেকা হয়। এতিয়া পাতল মাধ্যমৰ পৰা ঘন মাধ্যমলৈ গৈছে, গতিকে বেকা হৈছে কোন পিনে? অবিলম্বৰ ওচৰৰ পিনে। এই যিটো বেকা হোৱা পৰিঘটনা, এইটোকে কোৱা হয় পোহৰৰ প্ৰতিহৰণ। যদি পোহৰ ৰশ্মি এনেকে পাতল মাধ্যমৰ পৰা ঘন মাধ্যমত এনেকে লম্বভাৱে পৰে, আপতিত হয়, তেতিয়াহ'লে ইয়াৰ প্ৰতিহৰণ নঘটে, একে পথেৰে যাব নেকি? প্ৰতিহৰণ নঘটে। গতিকে আমি পালো কি? প্ৰতিহৰণ কাক কয়? বেলেগ বেলেগ আলোকিক ঘনত্বৰ দুটা স্বচ্ছ মাধ্যমৰ এটাৰ পৰা আনটোলৈ পোহৰ ৰশ্মি হেলনীয়াকৈ গতি কৰিলে পোহৰ ৰশ্মিৰ গতিৰ দিশৰ কি হয়? পৰিৱৰ্তন ঘটে। ক'ত? দুই মাধ্যমৰ সন্ধিতলত। পোহৰৰ এই হেলনীয়া হোৱা বা বেকা হোৱা পৰিঘটনাটোকে কি কোৱা হয়? পোহৰৰ প্ৰতিহৰণ বুলি কোৱা হয়। এতিয়া পোহৰ যদি এনেকুৱা আহি ইয়াতে পৰে, তেতিয়াহ'লে এটা আপতন কোণ, এইটো হল কি? প্ৰতিহৰণ কোণ। এইটো আপতিত ৰশ্মি, প্ৰতিহৰিত ৰশ্মি।
আৰু এইটো হ'ল অবিলম্ব n o n ড্যাশ অবিলম্ব তেতিয়াহ'লে এই ক্ষেত্ৰত পোহৰৰ আমি কি পাওঁ প্ৰতিহৰণৰ সূত্ৰ পাওঁ এক নম্বৰ সূত্ৰ এক নম্বৰে কি আপতিত ৰশ্মি প্ৰতিহৰিত ৰশ্মি এটো OB আৰু NO n ড্যাশ যেটো অবিলম্ব এই তিনিটা এটা সমতলত থাকিব এনেকুৱা এটা সমতলত থাকিব এটা সমতল এনেকুৱা দুই সমতলত নাথাকিব এটা সমতলত থাকিব গতিকে আপতিত ৰশ্মি প্ৰতিহৰিত ৰশ্মি আৰু আপতন বিন্দুৰ টান অবিলম্বটা একে সমতলত থাকে এক নম্বৰ হ'ল দুই নম্বৰে কি এই আপতন কোণৰ সাইন মানে সাইন i আপতন কোণ তারে সাইন বাই প্রতিহরণ কোণ তারে সাইন আর ইকুয়াল টু কি এটা ধ্রুবক আর এই ধ্রুবকটো হবো কি এই দ্বিতীয় মাধ্যমটোৰ প্রতিহরণাঙ্ক 2 কার সাপেক্ষে প্রথম মাধ্যমটোৰ সাপেক্ষে এইটো মাধ্যম এটা যদি এক নম্বৰ মাধ্যম এটা যদি দুই নম্বৰ মাধ্যম তাহলে এইটো প্রতিহরণাঙ্ক এক নম্বরের সাপেক্ষে এক কোৱা হয় কি প্রতিহরণাঙ্ক যদি এই যেটো সূত্র sin a by sin r n21 মানে প্রথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমটোৰ প্রতিহরণাঙ্ক n21 এই যেটো সূত্র এইটো সূত্র কোৱা হয় কি স্নেলৰ সূত্র স্নেলৰ সূত্র এই সূত্রটো কার নামেৰে জনাজাত উইলিব্ৰড ভন স্নেল ৰয়েল নামৰ এজন বিজ্ঞানী তেখেতে এই সূত্ৰটো আৱিষ্কাৰ কৰিছিল যাৰ কাৰণে তেখেতৰ নামেৰে জনাজাত এইটো সূত্ৰ কোৱা হয় স্নেলৰ সূত্ৰ এতিয়াতে আমি এটা কথা পালো এইটো হৈছে কি প্ৰতিহৰণাঙ্ক গতিকে এটা অতি গুৰুত্বপূৰ্ণ প্ৰতিহৰণৰ ক্ষেত্ৰত প্ৰতিহৰণাঙ্ক কথাটো অতি গুৰুত্বপূৰ্ণ এতিয়া চাও প্ৰতিহৰণাঙ্ক কি প্ৰতিহৰণাঙ্ক দুই ধৰণৰ এটা হৈছে পৰম प्रतिहरणांक absolute refractive index और এটা হইছে কি আপেক্ষিক মানে তুলনামূলক আপেক্ষিক प्रतिहरणांक relative refractive index দুই ধৰণৰ প্ৰতিহৰণাঙ্কটো হৈছে কি অতি দৰকাৰী বস্তু পোহৰৰ প্ৰতিহৰণৰ ক্ষেত্ৰত তাৰে এটা হৈছে পৰম প্ৰতিহৰণাঙ্ক আৰু এটা হৈছে আপেক্ষিক প্ৰতিহৰণাঙ্ক পৰম প্ৰতিহৰণাঙ্ক কোন এটা মাধ্যমত প্ৰতিহৰণাঙ্ক মাধ্যম মানে হেতু পানী হ'ব পাৰে এটো কাঁচ হ'ব পাৰে গ্লিচাৰিন হ'ব পাৰে গতিকে কোনো এটা মাধ্যম মানে এনি মিডিয়াম কোন একটা মাধ্যমৰ পৰম প্ৰতিহৰণাঙ্ক n পৰম প্ৰতিহৰণাঙ্ক বা তাক কোৱা হয় সিম্পলি প্ৰতিহৰণাঙ্ক n মাধ্যম m তলত আমি সাবস্ক্রিপ্ট লিখিছো n m এটা প্ৰতিহৰণাঙ্ক হৈছে এনেকুৱা অনুপাত 1 সেকেন্ডত শূন্য স্থানত যত বায়ু নাই এই স্থানত 1 সেকেন্ডত কিমান দূৰ যায় পোহৰে কিমান দূৰ যাব কি দূৰত্ব যাব 1 সেকেন্ডত এটা কোন একটা মাধ্যমৰ প্ৰতিহৰণাঙ্ক মানে হৈছে সেই মাধ্যমত 1 সেকেন্ডত কিমান দূৰ যাব ধৰা হল vm দূৰত্ব যাব vm মানে কি মাধ্যমটো এটো মাধ্যম m মানে মাধ্যম v মানে মাধ্যমটো 1 সেকেন্ডত কিমান দূৰ গৈছে এটো হৈছে শূন্যত 1 সেকেন্ডত কিমান দূৰ গৈছে শূন্যত নিশ্চয় বেছি গৈছে আৰু মাধ্যমটো নিশ্চয় কম গৈছে এইটোৰ অনুপাতকে কোৱা হ'ব কি সেইটো মাধ্যমৰ কি প্ৰতিহৰণাঙ্ক আৰু এই প্ৰতিহৰণাঙ্ক কোৱা হয় পৰম কিয় শূন্যৰ লগত তুলনা কৰা হৈছে যাৰ কাৰণে কোৱা হয় পৰম এতিয়া ধৰা কোনো এটা মাধ্যমৰ প্ৰতিহৰণাঙ্ক n আকাৰৰ দ্বাৰা নিৰ্দেশ কৰা হয় বাকি কিছুমান কিতাপত মিউ আকাৰৰ দ্বাৰা নিৰ্দেশ কৰা হয় আমি এনসিআৰটিৰ যেটো নোটেশন হেতু ফলো কৰিম এটো m গতিকে কোনো এটা মাধ্যমৰ প্ৰতিহৰণাঙ্ক মানে হৈছে শূন্য মাধ্যমত পোহৰৰ দ্ৰুতি আৰু সেই মাধ্যমটোত পোহৰৰ দ্ৰুতিৰ যি অনুপাত এইটো হৰণ কৰিলে যি হয় তাকে কোৱা হ'ব মাধ্যমটোৰ পৰম প্ৰতিহৰণাঙ্ক
অর্থাৎ কোন একটা মাধ্যমৰ পৰম প্ৰতিসৰণাঙ্ক মানে হৈছে 0 পোহৰৰ দ্ৰুতি c বাই মাধ্যমটোত পোহৰৰ দ্ৰুতি vm তেতিয়াহ'লে nm ইকুয়াল টু কোন মাধ্যমৰ প্ৰতিসৰণাঙ্ক m মানে মিডিয়াম ইকুয়াল টু 0 পোহৰৰ দ্ৰুতি বাই কি মাধ্যমটোত পোহৰৰ দ্ৰুতি এটো যদি আমি কওঁ যে পানীৰ প্ৰতিসৰণাঙ্ক কিমান n পানী মানে ওয়াটার w বা অসমীয়াতে আমি লিখিব পাৰো w ঠাইত পানী ইকুয়াল টু কি c বাই v w ওয়াটার একেদৰে যদি আমি কওঁ যে কি কাছৰ তেতিয়াহ'লে n g ইকুয়াল টু c বাই কাছৰ পোহৰৰ বেগ vg বা দ্ৰুতি vg এনেকৈ আমি লিখিব পাৰো বা যদি কোৱা হয় এক নম্বৰ মাধ্যমৰ তেতিয়াহ'লে আমি এনেকৈ লিখিম n1 ইকুয়াল টু c বাই v1 যদি কওঁ n2 দুই নম্বৰ মাধ্যমৰ তেতিয়াহ'লে ইকুয়াল টু c বাই v2 গতে এই সকলোবিলাক যিবিলাক আমি লিখিছো গোটেইবিলাকে হৈছে পৰম প্ৰতিসৰণাঙ্ক এতিয়া আপেক্ষিক প্ৰতিসৰণাঙ্ক এতিয়া শূন্য মাধ্যম নলৈ যদি বেলেগ এটা মাধ্যম লওঁ তেতিয়াহ'লে তাকে কোৱা হ'ব আপেক্ষিক প্ৰতিসৰণাঙ্ক আপেক্ষিক প্ৰতিসৰণাঙ্ক যেনেকুৱা পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গ'লে এনেকুৱা এটা দুটা মাধ্যম আছে এটো এক নম্বৰ মাধ্যম এটো শূন্য নহয় বেলেগ মাধ্যম ধৰা হলে এটো পানী ধৰা হলে এটো কাঁচ এইখিনি পানী এইখিনি কাঁচ তেতিয়াহ'লে পোহৰ এনেকৈ আহিছে এনেকৈ গৈছে এনেকৈ আহি এনেকৈ গৈছে পোহৰ এটো হৈছে পানী এটো হৈছে কাঁচ পানী আমি ধৰিলো এক নম্বৰ মাধ্যম কাঁচ হৈছে দুই নম্বৰ মাধ্যম তেতিয়াহ'লে এইটো মাধ্যমৰ প্ৰতিসৰণাঙ্ক এইটো মাধ্যম সাপেক্ষিক দুই নম্বৰ মাধ্যমৰ প্ৰতিসৰণাঙ্ক n2 কোনটো সাপেক্ষে এক নম্বৰ সাপেক্ষে এনেদৰে লিখা হয় n2 বাই n1 এতে n2 মানে আমি লিখিব পাৰো এইটো c বাই v2 আৰু n1 মানে আমি লিখিব পাৰি c বাই v1 তেতিয়াহ'লে আমি পাম কি c বাই v2 পূৰণ v1 বাই c cancel v1 বাই v2 তেতিয়াহ'লে n21 আলটিমেটলি হল কি n2 বাই n1 equal to v1 by v2 so n21 equal to n2 by n1 equal to v1 by v2 এটা কিন্তু দ্রুতির ক্ষেত্রে কিন্তু উল্টা প্রতিসরণাঙ্ক যদি n2 হয় তেতিয়াহ'লে এতে হ'ব v1 2 এতে কিন্তু 1 উল্টা এটা উল্টা গতিকে এটা আমি পালো এতে যদি আমি কও যে এইটো যদি কাঁচ হয় এটা যদি পানি হয় নতুবা এইটো পানি এইটো কাঁচ তাহলে আমি এনেকে লিখিম n এটা যদি পানি ওয়াটার এইটো কি কাঁচ দুই একর ঠাই যদি কাঁচ হয় বা উল্টা ক্রমে আমি এনেকে লিখিব n জি কাঁচ কি সাপেক্ষে পানি সাপেক্ষে তাহলে এইটো হ'ব n এইটো হ'ব g n w mg মানে হইছে c বাই vg nw মানে c বাই vw is equal to vw by কি v c cancel দেব এটো উপরে দেব এটা তলত থাকবে ngw is equal to vw by vg এটো আপো এটো মিলি হলে এটো দেখো ngw is equal to vw by vg তেতিয়াহ'লে আমি বলে এনেকুৱা n21 is equal to n2 by n1 n12 is equal to n1 by n2 তেতিয়াহ'লে যদি n21 into n12 করব তাহলে কি হবে n2 by n1 into n1 by n2 n1 cancel n2 cancel is equal to 1 এতে হলে n21 is equal to 1 by
n12 হৈ গ'ল n21 is equal to n12 একেদৰে আমি লিখিব পাৰি n GW is equal to 1 by n WG same case same কথা ঠিক আছে এইখিনি প্ৰতিজন অংক শিকিলো নেক্সট ক্লাছত আমি আৰু অলপ আগুৱাই যাম আপোনালোকে ভিডিও বিলাকৰ নোটিফিকেশন পোৱাৰ কাৰণে সাবস্ক্ৰাইব কৰিব এইটো ইউটিউবত আজিলৈ এইখিনিলৈ কৈছো